নিশাটোৰ ভিতৰতে চৰ্চাত মিথুন। পিছে কোন এই মিথুন? কিয় চৰ্চাত মিথুন? হঠাৎ চৰ্চাত মিথুন। ৰায়বেৰেলীত নিউ মোমবাতিবি কাটিং চেলুন নামৰ এখন সাধাৰণ চেলুন। চেলুনখনৰ স্বত্বাধিকাৰীৰ নাম মিথুন। মিথুনৰ চেলুনত হঠাৎ উপস্থিত হয় ৰাহুল গান্ধী। লোকসভা নিৰ্বাচন উপলক্ষে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৰায়বেৰেলীত নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই থকাৰ মাজতে উভতাৰ পথত হঠাতেই মিথুনৰ চেলুনত উপস্থিত হয় ৰাহুল গান্ধী। কংগ্ৰেছৰ শীৰ্ষ নেতাজনৰ কনভয়ে চুলি কাটিং কৰা সাধাৰণ চেলুনখনৰ বাহিৰত ৰোৱাত চেলুনৰ মালিক মিথুন বিবুদ্ধিত পৰে। এই সন্দৰ্ভত মিথুনে কয় যে ৰাহুল গান্ধী তেওঁৰ চেলুনলৈ আহিব বুলি গম পোৱা নাছিল। মিথুনে ৰাহুলক দেখি হতচকিত হৈছিল। নিৰ্বাচনী প্ৰচাৰ সভা সামৰি ৰাহুল গান্ধীয়ে মিথুনৰ চেলুনলৈ গৈ দাড়ি ট্ৰিম কৰোৱায়। ইয়াৰ পাছতে নিশাটোৰ ভিতৰতে আটাইতকৈ চৰ্চিত ব্যক্তি হৈ পৰে মিথুন। নিশাটোৰ ভিতৰতে মিথুনক বন্ধু বান্ধৱীয়ে ফোন মেছেজৰে অভিনন্দন জনায়। ৰাহুল গান্ধীৰ দৰে এজন নেতাক সাক্ষাৎ পাই মিথুন যথেষ্ট সুখী। মিথুনে কয় যে ৰাহুল গান্ধী মিথুনৰ কামত ইমানেই সন্তুষ্ট যে তেওঁ ৰাহুলক 1000 টকা দিয়ে। মিথুনৰ চেলুনখনত তেওঁ প্ৰায় আধা ঘণ্টা থকাৰ পাছত প্ৰস্থান কৰে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে সাধাৰণ লোকৰ মাজত এনেদৰে ভাষ্য বিনিময় কৰাৰ পাছতে ৰায়বেৰেলীত এতিয়া সৰব চৰ্চা। চৰ্চাৰ শীৰ্ষত মিথুন। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰথম খবৰ।